কিয় বুলি ক'বলৈ গ'লে এই যোগাযোগ বিচ্ছিন্ন পিছপৰা আৰু বানপানী গৰাখহনীয়াত আক্ৰান্ত অঞ্চল হিচাপে এই অঞ্চলৰ ৰাইজৰ শৈক্ষিক দিশত বহুত সমস্যা আছে। যাতায়াতী দিশত, স্বাস্থ্যৰ দিশত বহুত সমস্যা আছে। বিশেষকৈ আমাৰ এই অঞ্চলত ভাল উচ্চ শিক্ষানুষ্ঠান নাই। ভাল শিক্ষা ব্যৱস্থাৰ এটা আন্তঃগাঁথনি থকা, ভাল আন্তঃগাঁথনি থকা শিক্ষা ব্যৱস্থাৰ বিদ্যালয় আমাৰ অঞ্চলবিলাকত বহুত কম। আৰু যাতায়াত বিচ্ছিন্ন কাৰণে এই অঞ্চলত আহি বাৰিষা সময়ত শিক্ষকসকলে যিটো কষ্ট পায় দূৰৰ পৰা আহি শিক্ষাদান কৰিবৰ কাৰণে। আৰু সঁচা কথা ক'বলৈ গ'লে বহু শিক্ষকে এনেকুৱা পিছপৰা অঞ্চলত আহি পেলাই শিক্ষাদান কৰিবৰ কাৰণেও আগ্ৰহ প্ৰকাশ নকৰে। কোনোবাই যদি কেতিয়াবা এপইণ্টমেণ্টটোও পায়, কোন পাকত কেনেকৈ ইয়াৰ পৰা মই ট্ৰেন্সফাৰ হৈ গুচি যাম, যোগদানৰ পাছদিনাখনৰ পৰাই তেনেকুৱা প্ৰচেষ্টা চলায়। কিন্তু এই বিদ্যালয়খনত কৰ্মৰত যিসকল এতিয়া শিক্ষক আছে, দিলীপ দাসকে প্ৰমুখ্য কৰি, এই তেনেকুৱা গতানুগতিক দিশটোৰ পৰা তেখেতসকল যথেষ্ট পৃথক। হয়, চাকৰিৰ বিনিময়ত কোনোবাইতো Hai misira aku misira kumur turun dore anak channel sokro orang tu hobi aku kau bulu bulu ada mulu misira kan doji dore anak channel saya like comment share subscribe ni bilang kan longdan dah wali ke ko itu apa orang pak nolai ini video kapai orang tu sila kan video ni start bomna boy. Kalau kau suka satu guru kau yang bilang pejamana video kiro kata kana untuk service. Kalau kau jenis kau patut Yamara meetingnya waktu minggu. Good morning. অনুৰোধ জনাইছোঁ লগত যিসকল বিশিষ্ট অতিথি আহিছে তেখেতসকলকো অংশগ্ৰহণ কৰিবৰ কাৰণে বিশেষভাৱে অনুৰোধ জনাইছোঁ। প্ৰাথমিক বিদ্যালয়ৰ নতুন শ্ৰেণীকোঠা নিৰ্মাণৰ আজি উদ্বোধনী কাৰ্যসূচীত আমাৰ মাজত উপস্থিত থকা ১ নং সৰুচৰাই পৰ্বতীয়া জনজাতি জিলা পৰিষদৰ মাননীয় সদস্য, আমাৰ মাজত উপস্থিত থকা ৪০ নং গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য ৰিমজিম দলে ডাঙৰীয়ানী, আমাৰ মাজত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টি ST মৰ্চাৰ যোৰহাট জিলাৰ সভাপতি জিতেন্দ্ৰ পাথৰী ডাঙৰীয়া, ইয়াতে উপস্থিত থকা সন্মিলিত গণশক্তি অসমৰ ঢেকৰগড়া মণ্ডলৰ সভাপতি দিব্যজ্যোতি দলে আৰু কাৰ্যকৰী সভাপতি দেৱৰাম কামান ডাঙৰীয়া, TMPK, MMK, TMMKৰ মোৰ সকলো সতীৰ্থসকল,
MMK কেন্দ্ৰীয় সমিতিৰ সদস্য অতুল মিছম ডাঙৰীয়া, আজিৰ এই অনুষ্ঠানটিক উদ্বোধনৰ প্ৰাক মুহূৰ্তত ভাগৱত পাঠৰ নিচিনা অতি মহান কাৰ্যৰে বিদ্যালয়খনিক আশীৰ্বাদ প্ৰদান কৰা মোৰ অতি শ্ৰদ্ধাৰ বাপ প্ৰভুসকল, এই খকনগুৰি অঞ্চলৰ মোৰ সকলো পিতৃস্বৰূপ মাতৃস্বৰূপ ব্যক্তিসকল, মোৰ অগ্ৰজ, আমাৰ মাজত উপস্থিত আছে গণশক্তি অসম দেৱৰাম কামান, তেখেতকো আমি এখনি ফুলেং গামোচা আদৰণি জনাবৰ বাবে মাতৃপুত সদস্যগৰাকীক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে দাস গাম্বৰদেৱ, তেখেতকো আমি মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা গাঁওবুঢ়া কেশৱ দাস ডাঙৰীয়াকো মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা হৰেশ্বৰ গাম্বৰদেৱ, তেখেতকো আমি মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা টংকৰ দাস গাম্বৰদেৱ, আমাৰ মাজত উপস্থিত আছে দিব্যজ্যোতি দলে, গণশক্তি অসম সভাপতি ডেকগাঁও ব্লকৰ, তেখেতকো আমি মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। যি উচৰ্গা মিচিং অট'নমাছ কাউন্সিলৰ পৰা আজি অৰ্পণ কৰিছে, ইয়াতে আমাৰ মাজত উপস্থিত থকা মিচিং সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য, যাক আমি মিচিং চৰকাৰ বুলি আমি কওঁ, এই চৰকাৰখনৰ চিফ হৈছে পৰমানন্দ চাৰিঙীয়া ডাঙৰীয়া, তেখেতৰ নেতৃত্বত পুৰুষোত্তম দলে ডাঙৰীয়া এগৰাকী জ্যেষ্ঠ মন্ত্ৰী বুলি আমি ক'ব পাৰোঁ আমাৰ মিচিং চৰকাৰখনত। গতিকে তেখেতৰ নেতৃত্বত এই প্ৰাথমিক বিদ্যালয়খন যিহেতু আমাৰ খকনগুৰি গাঁওখনৰ পৰিচয়, আৱেগ, অনুভূতি, আমাৰ স্বাভিমান, গতিকে এই আৱেগ, অনুভূতি, আমাৰ পৰিচয়, স্বাভিমান যি বিদ্যালয়খনে বহন কৰিছে, এই বিদ্যালয়খনক তেখেতে এডপ্ট কৰিছে, তাৰমানে তেখেতে নিজৰ এটা সন্তান হিচাপে লালিত পালিত কৰিছে। গতিকে উলি দিব, আপোনালোকে মহিলাসকলে উলি দিব, উলি দিব।